নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি কিনি দেখাব পাৰোঁ আপোনালোকক তাকে। এয়া আমাৰ ডাঙৰ বিটিয়ে পঢ়ি আছে। কালিয়ে নতুনকৈ পঢ়া টেবুল এখন আনি দিছিলোঁ। এখন পঢ়া টেবুল মানে কি, সৰু ডাইনিং টেবুল আৰু মানে জেগাটো চাই কিনে। আৰু এয়া আৰু লগতে চকী দুখনো লৈ আহিছিলোঁ। এইকেইখন লগতে এনেকুৱা চকী দুখন লৈ আহিছিলোঁ। আৰু এয়া তাৰমানে পঢ়া টেবুল আগতে অকণমান সৰু এখন আছিলে, এতিয়া অকণমান বিশেষকৈ এতিয়া ছাবজেক্টবোৰ বাঢ়ি বাঢ়ি গৈ আছে যেন, সেইটো কাৰণে অকণমান ডাঙৰ নিচিনা টেবুল এখন আনি দিলোঁ। আৰু এখন চকী এয়া। এতিয়া মই কি কাম কৰি আছোঁ বাৰু গম পাইছেনে? এতিয়া এয়া কাপোৰ এসোপা লৈ লৈছোঁ, মানে আলনাত যিমানখিনি কাপোৰ আছিলে চব সামৰিবৰ কাৰণে বিছনাখনত চব মানে পেলাই লৈছোঁ। আৰু মৰমে তাৰ ওপৰতে উঠি লৈ পিনে এয়া মানে আৰু মৰণা মাৰি আছে। লগতে এইডাল আলনা এনেই মানে কি কৰে, দুডাল আলনা আছে, এডাল আলনা তাত আছে। সেই নিজৰ আলনাত মানে কাপোৰ নেমেলে, কাপোৰবিলাক মানে ক'ৰবাত পিন্ধি মেলি আহি ধুনীয়াকৈ মেলি থ'ব লাগে, বা তেতিয়া মানে অকণমান হেৰি হৈ থাকে, তোমাৰ ধুনীয়াকৈ জাপি থ'ব লাগে। নথয় চব এইডাল আলনাতে মানে চব গোটায়। সেইকাৰণে এতিয়া চব কাপোৰবিলাক ভাগ ভাগ কৰি মেলি পেলাওঁ। এই দেখিছে নাই শাৰীখনলৈ কি কৰি আছে দেয়া, তাকে এতিয়া কৰি মেলি আছোঁ। আৰু আগফালে বৰষুণ দি আছে। আজি বতৰটো আজি বৰ ঠিক নহয়। আজি ভাবিছিলোঁ বোলো এই ঘাঁহ বনখিনি মানুহ এজন মাতি আনি পিনে অকণমান চিকনাম, তাকে নোৱাৰিলোঁ। কালিলৈকে বাৰু ইমান ৰ'দ দি আছিলে। আৰু আমাৰ এটা প্ৰব্লেম এটা আছে, কি হয় যেতিয়া আমি কাম এটা লগাম বুলি ভাবোঁ তেতিয়া মানে বতৰটো এনেকুৱা কৰি, এতিয়া কাইলৈ আকৌ বতৰটো কি কৰে বা। এয়া বতৰে বৰষুণ। আৰু এইয়া সন্মুখৰ ভাগত হৈছে কৃষ্ণচূড়া, দেখিছে এইজোপা। এতিয়া যাওঁ ভিতৰলৈ, কাম কৰোঁগৈ। এতিয়া আহি আছোঁ বজাৰ কেইটামান কৰিবলৈ ষ্টেণ্ড চাৰিআলিলৈ। তাকে বহুত সময় ভাবি আছিলোঁ বস্তু দুপদমান লওঁ বুলি। তাকে আজি সময় সুবিধা পাওঁতে বোলো লওঁ। সেই আগেকে দেউতাকৰ মৰমো গৈ আছে, লগতে সেইকেইটা বস্তু কিনি লৈ পিনে আকৌ তাহাঁতলৈ কিনিবলগীয়া আছে, মানে কাপোৰ কানি দুটামান। ক'বলৈ যাবৰ সময়ত মানে কাপোৰ নাইকিয়া বুলি কয়, সেইকাৰণে আজি বোলো ভাবিছোঁ কাপোৰ কেইটামান কিনি মেলি দিওঁগৈ। আৰু লগতে এই দুটা এয়া চাই মেলি আছোঁ বাৰু কি হয়। আৰু দুখনমানকৈ আহি চাওঁগৈ, কোনখন পচন্দ হয় লওঁ আৰু। তাকে এতিয়া এয়া চাই মেলি আছোঁ। ইমান ধুনীয়া ঠাই এডোখৰলৈ গ'লো, মই ভিডিঅ' অকণ কৰি লওঁ থাকিব। ২,৪৯৯ টকাৰ শ্বপিঙত হাত তুলি মাত্ৰ ১,৪৯৯ টকা। বেবীহে ষ্টাইল বজাৰলৈ গৈছিলোঁ। তাৰপিছতে ইহঁতিকেইজনী মানে কি হয়, ক'বলৈ যাবলৈ হ'লে মানে সদায় দেই, যেতিয়া মানে ক'বলৈ যাবলৈ হয় সদায় মানে কয় কাপোৰ নাই বুলি কয়। সেইকাৰণে দেউতাকে আজি একদম ষ্টাইল বজাৰলৈ লৈ গ'ল। তাৰপৰা কি লাগে ল। তাৰপিছত বেছি নাই দিয়া বাৰু, দুটা এটাকৈ দিছোঁ। আপোনালোকক দেখাইছোঁ বাৰু কি কি কিনি আনিলে তাহাঁতি। এইটো হৈছে স্পৰ্টিং ডাঙৰজনীৰ কাৰণে ২৫০ টকা। এইটোৰ লগত আকৌ এটা ফ্ৰী, এইটোৰ লগত এটা ফ্ৰী। এইটোৰ লগত কোনটো ফ্ৰী আনিছিলে, কিবা এটা ফ্ৰী এটা আনিছিলে। স্পৰ্টিং এটা আনিছিলে দেই, কিবা এটা স্পৰ্টিং এটা ফ্ৰী আনিছিলে। এইটোৰ লগত মানে সেই সৰুজনীলৈ এই জোখৰ বেলেগ স্পৰ্টিং তাই নল'লে, এইটো ফ্ৰকটোৱে ফ্ৰী, মানে ২৫০ টকাত ২৫০ টকা। এইটো ফ্ৰকটো ২৫০ টকা, এইটোৰ লগত এইটো ফ্ৰী। এইটো কটনৰ ফ্ৰক হয়, এইটোৰ লগত এইটো ফ্ৰী, মানে এতিয়া অফাৰ চলি আছে। তাৰপিছতে এইটো যে মই কিনিছোঁ, এইটো সৰুজনী ভাগৰ টপ হয় স্পৰ্টিং। কিন্তু ষ্টাইল বজাৰ এটাই ভাল পাওঁ, কাপোৰবিলাক ভাল পাওঁ কিন্তু দেই। এইটো একদম গেঞ্জি কাপোৰৰ এইটো। আৰু তাৰপিছতে সেইটো যে মই কিনিছোঁ, এইটো ১৫০ টকা, ১৫০ টকা এইটো কিনিছোঁ। তাৰপিছত এই ফ্ৰকটো কিনিছিলোঁ সৰুজনীলৈ ১৫০ টকা। এইটো কিমান আছিলে, এইটো ২৫০ টকা ফ্ৰক, এইটো ২৫০ টকা গেঞ্জি কাপোৰৰ। এইটো আকৌ বাই ওৱান বাই এইটো এটা ফ্ৰী, ইয়াৰ লগত ফ্ৰী পাই ল'লোঁ। এইটো স্কাৰ্ট,
তাই টপটোৰ লগত পিন্ধিবলৈ এইটো স্কাৰ্ট আৰু ইয়াত কিন্তু এক্সচেঞ্জ নহয় একদম মানে অকণমান ডাঙৰ ডাঙৰ চাই আনিছোঁ এক্সচেঞ্জ মানে সৰু হ'লে ছুটি কৰিব নোৱাৰে আৰু এইটোৰ লগত সৰুজনী মানে দুটা চোলা কিনিলোঁ তাৰ লগত দুটা ফ্ৰী পালোঁ অফাৰ দুটা কিনিলোঁ দুটা অফাৰ সৰুজনীলৈ 4টা দুটা ফ্ৰক এযোৰ স্কাৰ্ট টপ তাৰপিছতে ডাঙৰজনীটো প্লাজো পেণ্ট ষ্টাইল বজাৰ এটাই ভাল পাওঁ মই কাপোৰকেইটা ভাল পাওঁ এটকা লাগিলে দামেই লওক টকা কিন্তু কাপোৰকেইটা ভাল আহে সেইটো কাৰণে ভাল লাগে কাপোৰটো ইমান ধুনীয়া ছফ্ট প্লাজো পেণ্ট এইটোৰ অফাৰ নাই 250 টকা এইটো আৰু এই স্পৰ্টিংটো ভাল লাগিছে দেই স্পৰ্টিংটো এইটোতো 250 নেকি এইটোতো 250 স্পৰ্টিংটো ভাল লাগিছে আৰু মোলৈ এখন শাৰী এখন লৈ আহিছিলোঁ 300 টকা এখন শাৰী এইটো 399 শাৰী এখন লৈ আহিছিলোঁ এই পটককৈ লাগেই এয়া শাৰীখন লৈ আহিছিলোঁ এয়াই তাৰমানে সদায় কৈ থাকে কাপোৰ নাই কাপোৰ থাকিও মানে নাইকিয়া বুলি কয় সেইকাৰণে দেউতাকে বোলে আজি ব'ল এনে থাপতে পাই এইকেইটা কাপোৰকেইটা লৈ আহিছিলোঁ এয়া বেলেগ একো বজাৰ কৰা নাই এইকেইটা বস্তু বজাৰ কৰি আনিলোঁ এয়া গেছৰ চৌকা এটা লৈ আহিছোঁ লগতে এখন 40 নম্বৰ কেৰাহী কাষ্টনৰ কেৰাহীবিলাক যিহেতু বেয়া হৈ যায় বোলে ফাটি যায় সেইকাৰণে তাকে লৈ আহিলোঁ বজাৰ ফোপাই গৈছোঁগৈ আহি পিনে ঘৰ কাম কৰিবলগীয়া হৈছে তাকে এইকেইটা বিলাহী দেখিছে নাই বাৰু এইকেইটা ঘৰৰ বিলাহী কেইবাটাও লাগিছে কিন্তু এইকেইটা পকিছে সেইকাৰণে লৈ আহিলোঁ আৰু এতিয়া ৰাতি সাঁজতে বনাই আছোঁ কোমোৰা দালি লগতে মেথি দি তেল মাৰিছোঁ আৰু লগতে কুন্দুলি ভাজিছোঁ আৰু এফালে মানে পাতি থৈছোঁ মই তেল গৰম কৰি আছোঁ পাপৰ অলপমান বোলো ফ্ৰাই কৰোঁ তেনেকৈ বোলো আজি ৰাতিৰ সাঁজটো খাওঁ এয়া হৈছে চাউলৰ পাপৰ লগতে হৈছে প্লেইন পাপৰ এয়া ধুনীয়াকৈ আৰু মানে প্লেইন পাপৰটো এয়া মইহে খাম ইহঁতিজনে খাব এই চাউল দিয়া পাপৰ আৰু এতিয়া এয়া ৰাতি সাঁজটো এনেদৰে খাবলৈ লৈছোঁ বাৰু এতিয়ালৈ আহিছোঁ